নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহকাজিৰ বাতৰি খুমটাই সমষ্টিৰ দাধৰা মুক্তিযোদ্ধা ভৱনত অসম প্ৰদেশ চাহ মজদুৰ আদিবাসী কংগ্ৰেছ বিভাগ গোলাঘাট জিলা সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা এটুৱা মুণ্ডা উপস্থিত থাকে নিউজৰ এক বিশেষ প্ৰতিবেদন খুমটাই সমষ্টিৰ দাধৰা মুক্তিযোদ্ধা ভৱনত অসম প্ৰদেশ চাহ মজদুৰ আদিবাসী কংগ্ৰেছ বিভাগ গোলাঘাট জিলা সমিতিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা এটুৱা মুণ্ডা উপস্থিত থাকে কাৰ্যসূচীটো লৈছোঁ আমি আচলতে চাহ জনগোষ্ঠী আদিবাসী চাহ মজদুৰ আদিবাসী বিভাগটোৰ পৰা আমি গোলাঘাট জিলাৰ নিচিনা আমি ইতিমধ্যে 11টা জিলা গঠন কৰিছোঁ প্ৰত্যেকটা জিলাত আমি এনেকা ৰিভিউ মিটিং পাতিছোঁ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা পাতিছোঁ আৰু এই সভাৰ যোগেদিয়ে আমাৰ চাহ শ্ৰমিক আদিবাসী লোকসকল বিজেপিলৈ যেনে ধৰণৰ গমন কৰিছিলে তেওঁলোকক ফিৰাই আনিবৰ কাৰণে কংগ্ৰেছত আনিবৰ কাৰণে এনেও আমাৰ এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া সভাপতি হোৱাৰ কাৰণে এটা গাঁও অঞ্চলত ৱেব সৃষ্টি হৈ গৈছে আমি বাগানতো এই ৱেবটো ক্ৰিয়েট কৰিবৰ কাৰণে এই মিটিংটো আমি আহ্বান কৰিছোঁ আৰু এই মিটিঙৰ যোগেদিয়ে আমি ইতিমধ্যে বিভিন্ন ৰকমৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ সিদ্ধান্ত মৰ্মে আমি এটিচি আৰু এণ্ড্ৰুইয়েল কোম্পানীৰ টি গাৰ্ডেনবিলাকৰ দুৰৱস্থা সেন্ট্ৰেল গভৰ্ণমেণ্টে চলাব পৰা নাই ষ্টেট গভৰ্ণমেণ্টে আমাৰ বাগানবিলাক চলাব পৰা নাই তেওঁলোকে বাগানটোক ধ্বংস কৰিছে আমাৰ চাহ জনগোষ্ঠীৰ জীৱিকা আৰু জীৱনৰ একমাত্ৰ ইণ্ডাষ্ট্ৰী চাহ উদ্যোগটোত এই বৰ্তমান বিজেপি গভৰ্ণমেণ্টে ধ্বংস কৰিব বিচাৰিছে তাক ৰক্ষা কৰিবৰ কাৰণে আমি কংগ্ৰেছৰ চৰকাৰ বনাই এই চাহ জনগোষ্ঠী আৰু চাহ উদ্যোগটোক ৰক্ষা কৰিবৰ কাৰণে আমি পৰিকল্পনা তৈয়াৰ কৰিছোঁ আৰু এইটোৰ কাৰণেই আমি ডিচি অফিচ 31 তাৰিখ এই 25ৰ পৰা 31 তাৰিখৰ ভিতৰত তাৰিখ এটা নিৰ্ধাৰণ কৰি ডিচি অফিচ আমি ঘেৰাও কৰিম আৰু আমি 351 টকা যিটো মজুৰি দিয়াৰ কথা আছিলে আজিলৈকে দিয়া নাই মাটি পট্টা দিম কৈছিলে দিয়া নাই আমাৰ জনজাতিকৰণ কৰিম বুলি কৈছিলে সেইবিলাক কৰা নাই এইবিলাকৰ প্ৰতিবাদত আমি ডিচি অফিচ ঘেৰাও কৰিম স্বাভাৱিকতে এইটো থাকি যোৱাটো বৰ হেৰি কথা নহয় থাকি যায় কিন্তু আমি যি ধৰণৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ কাৰণে কংগ্ৰেছৰ দিনত কৰিলোঁ তেনেকৈ বৰ্তমান চৰকাৰক আমি ভাবিছিলোঁ তেওঁলোকৰ কথা মতে আমাতকৈ বেছি ভাল কৰিব বুলি ভাবিছিলোঁ কিন্তু দুৰ্ভাগ্য তেওঁলোকে 351 টকা হাজিৰাৰ কথা কৈ আজিলৈকে দিব নোৱাৰিলে তেওঁলোকে মাটি পট্টা দিব নোৱাৰিলে জনজাতিকৰণ দিব নোৱাৰিলে কিন্তু কংগ্ৰেছে যেনেকৈ কথা নোকোৱাকৈও চাহ শ্ৰমিকসকলৰ কাৰণে এই গ্ৰেচুইটি এক্টটো আমাৰ কংগ্ৰেছৰ দিনত বনিলে বোনাছ এক্ট কংগ্ৰেছৰ দিনত বনিলে মেটাৰনিটি এক্ট কংগ্ৰেছৰ দিনত বনিলে প্লেণ্টেশ্যন লেবাৰ এক্ট 1951 কংগ্ৰেছৰ দিনত বনিলে কংগ্ৰেছৰ দিনত হিতেশ্বৰ শইকীয়াৰ ৰাজত্ব কালত আমাৰ বাগান অঞ্চলবিলাকক পঞ্চায়তত ইনক্লুড কৰা হ'ল আগে পঞ্চায়তত নাছিলে এই এনেকুৱা ধৰণৰ আপাৰ আছামৰ LP স্কুলবিলাকক প্ৰভিন্সিয়েলাইজ কৰা হ'ল এতিয়া তেওঁলোকে স্কুলবিলাক বন্ধ কৰি মদৰ দোকান বেছি খুলি স্কুলবিলাকক বন্ধ কৰাটো তীব্ৰ আমি বিৰোধ কৰিছোঁ আৰু বাগানৰ স্কুলবিলাকক হাই স্কুলৰ নামত স্কুল বনাই তেওঁলোকে অকল ইনফ্ৰাষ্ট্ৰাকচাৰটো বনাই তাত মাষ্টৰ নিযুক্তি নিদিয়াটো দুৰ্ভাগ্যজনক আমি কৈছোঁ ফুল ফ্লেজ স্কুল দিব লাগে দুৰ্ভাগ্যৰ কথা পৰিতাপৰ কথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকসকলক যি ধৰণৰ তেওঁলোকে ব্যৱহাৰ কৰিছে আচলতে সাংবাদিকসকলক এটা গদি মিডিয়া বুলি এটা সৰ্বজন কথা এটা ওলাইছে না অল অভাৰ ইণ্ডিয়াত সেই তেনেকুৱা আসামতো গদি মিডিয়া কিছুমান আছে আৰু এইবিলাকক ভাবিছিলে মন্ত্ৰী MLA চিফ মিনিষ্টাৰে যে আমি সকলোকে গদি মিডিয়া বনালোঁ কিন্তু সাংবাদিক বন্ধুসকলৰো প্ৰত্যেকৰে নিজৰ বিবেক বুদ্ধি আছে আৰু সেইটো কাৰণে উপযুক্ত প্ৰশ্ন উত্থাপন কৰিলে তেওঁলোকৰ গাত লাগি যোৱাৰ কাৰণে তেনেকুৱা ধৰণৰ এটা অপমানসূচক বক্তব্য ৰাখিছে তেওঁলোকক অপমান কৰিছে এইটোক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু ভৱিষ্যতৰ দিনত এইটোৰ পৰা তেওঁলোকে কোনোদিনে আগ নেবাঢ়ে তাৰ কাৰণেও আমি আহ্বান জনাইছোঁ যিহেতুকে সাংবাদিক বন্ধুসকলেও নিজৰ দায়িত্ব পালন কৰি আছে দেশৰ উন্নয়নৰ স্বাৰ্থত প্ৰশ্ন কৰিছে মোক এতিয়া আপোনালোকে যেনেকৈ প্ৰশ্ন কৰিলে আপোনালোকেও এটা টাইমত মন্ত্ৰী আছিলে MLA আছিলে মই কৈছোঁ যে আমাৰ দিনত যি কৰিলোঁ এতিয়াৰ সেইটোতকৈ এতিয়া অধম হৈ গৈছে আমিতো কৰিব নোৱাৰিলোঁ সেইটো কাৰণে আমি চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ ওচৰত 10 আঙুলি জোৰি নমস্কাৰ কৰি তেওঁলোকক ক্ষমা বিচাৰিছোঁ কিন্তু আমি যিমান কৰিলোঁ তাতকৈ আধাও তেওঁলোকে কৰিব পৰা নাই বৰঞ্চ প্ৰবঞ্চনা কৰিছে আমাক তাত
দিছপুৰত নি কিনে মান্দল বজুৱাই ঝুমৰ বিনন্দিয়া গোৱাই দিলে চাৰ্টিফিকেট আজিলৈকে নাই 25,000কে টকা দিম বুলি কৈছিলে সেইবিলাক নাই আৰু সেইটো কৰি আমাৰ জনগোষ্ঠীৰ কি হ'ল হাজিৰা কিয় বঢ়াই নিদিয়ে আমাক 351 টকা হাজিৰা আমি বিচাৰিছোঁ হাজিৰাটো কিয় বঢ়াই নিদিয়ে একদিনৰ হাজিৰা 100 টকাকে ইহঁতি কোম্পানীক বচাই দিছে আৰু সেইটো ইহঁতি ইলেকশ্যনৰ সময়ত ডনেশ্যন লৈ কিনে বিজেপি চৰকাৰ চলি আছে একদিনত একটা শ্ৰমিকৰ পৰা 100 টকাকে যদি বচায় তেতিয়াহ'লে এক মাহত 3,000 টকা বচায় আৰু এক বছৰত 36,000 একটা শ্ৰমিকৰ পৰা ইহঁতক সেই তাৰ পইচাৰে 5,000 টকাটো ইলেকশ্যনৰ টাইমত দি দিবলৈ কি বিখাব সেইটো কাৰণে তেওঁলোকে আমাকে আমাৰ পইচাৰে এই মাছৰ তেল মাছত ভাজি আমাৰ মানুহবিলাকক আৱেগ সৃষ্টি কৰি মেলি তেওঁলোকে প্ৰতাৰণা কৰিছে এইটোক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এইবিলাকৰ প্ৰত্যুত্তৰ 2026ত দিম আৰু গৌৰৱ গগৈক চিফ মিনিষ্টাৰ বনাম তেখেতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া মাননীয় মন্ত্ৰী তেখেতে একদিন কৈ দিলে আপোনালোকৰ মিডিয়াৰ আগতে যে কংগ্ৰেছৰ দিনত কংগ্ৰেছত থাকোঁতে মই দুৰ্নীতি কৰিছিলোঁ বিজেপিত আহি দুৰ্নীতি কৰা নাই যদি বিজেপিত আহি দুৰ্নীতি কৰা নাই তেওঁ উইদাউট টেণ্ডাৰত কিয়নো ৰঙিয়াৰ পৰা এই 30জনী গাই ল'ব লাগে তাৰ নিজৰ বিবেক বুদ্ধি মন্ত্ৰী হয় সিতো জানিব লাগে তাৰ মানুহজনীক বেলেগক দিয়াতকৈ তাৰ মানুহজনীক কিয় লাখে লাখে টকাটো ৰাজ সাহায্য দিয়াই দিলে এইবিলাক কি দুৰ্নীতি নহয় নেকি এতিয়াতো শুনিছোঁ ৰঙিয়াৰ কোনোবা অঞ্চল নে নলবাৰী কোনোবা এটা অঞ্চলত তাৰ মিছেছৰ নামত কিমান মাটি কিনিছে এতিয়া সিহঁতৰ মাজত কম্পিটিশ্যন চলি আছে মাননীয় মুখ্যমন্ত্ৰীৰ মিছেছে কিমান মাটি কিমান বাগান কিমান ৰিচৰ্ট কৰিব পাৰিছে তাৰ তুলনাত তেওঁলোকে কম্পিটিশ্যন কৰি মন্ত্ৰী আমাৰ পীযুষ হাজৰিকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী XYZ তেওঁলোকো এতিয়া কম্পিটিশ্যনত লাগি গৈছে আৰু আমি সেইটো কাৰণে কৈছোঁ যে এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় নহয় যে চায় বাগান কা লোক মেৰে হৃদয় পে ৰহতা है তেওঁৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ হৃদয়ত চাহ বাগানৰ শ্ৰমিক নহয় চাহ বাগানৰ মাটিবিলাকহে তেওঁলোকৰ হৃদয়ত আছে যে কেনেকৈ তেওঁলোকে মাটিবিলাক কেপচাৰ কৰিব পাৰে সেইটো ধান্দাতে লাগি আছে কেনেকৈ আদানী আৰু আম্বানীক দিয়াব পাৰে সেইটোহে তেওঁলোকৰ পৰিকল্পনা সেইটো কাৰণে আমি বিজেপি হাঁটাই কংগ্ৰেছক আনিম 26ত এইটা খাটাং একদম খাটাং 100% এই সরকার দিনে দুর্নীতি যথেষ্ট হয়েছে নাকি জেল যাব এই সরকারের দিনত যিকেইটাই দুর্নীতি কৰিছে প্ৰত্যেককে জেল নিয়া হ'ব SIT গঠন কৰি তেওঁলোকৰ ওপৰত ইনকুৱাৰী লগাই যাৰ যাৰ দুৰ্নীতি আছে তেওঁলোক যে জেল যাব সেইটো সভাৰ অন্তত সাংবাদিকৰ সন্মুখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বিজেপি নেত্ৰী বিস্মিতা গগৈক তুলাধুনা দিয়ে এনেকুৱা টুলুঙা কথাটোতো তেওঁ এদিয়া নহয় আগৰ পৰাই কৈ থাকে মই আগতো অলপ পাইছোঁতো তেওঁক এনেকুৱা টুলুঙা কথা এই বগৰমবাজি কথাটো তেওঁ কৈ থাকে এইটো একেবাৰে গুখাট উল্টা পাল্টা কথা ইয়াৰ লগত তাৰ ওচৰত কোনো CID নাই যিকেইজন আছিলে তাৰ লগত গ'ল কংগ্ৰেছৰ দিনত নাই কংগ্ৰেছৰ ফালে এতিয়া আহিবহে যাবলৈ নাই আৰু কোনোবাই যদি যায় তেতিয়াহ'লে সেইটো 2 নম্বৰী কৰা মানুহে যাব এনে চিধা সাধা আমাৰ নিচিনা খাৰাংখাজ কংগ্ৰেছীবিলাক নেযায় মই বিস্মিতা গগৈক একো নকওঁ কংগ্ৰেছে তাক যি মান সন্মান আৰু শ্ৰদ্ধা দিলে সেইটোক তেওঁ ভৰিৰে মোহাৰি যলৈকে গৈছে তাতে সুখী থাকক কিন্তু তাৰ অন্তৰটো আছে কংগ্ৰেছত হৃদয় শৰীৰটো বিজেপিত এইটো ওপৰ মনতহে তেওঁ কৈ আছে আপোনালোকক ক'লোঁ সি কালি যে পাল্টি নেমাৰিব তাৰ কথাটো বাদে দিলোঁ চিফ মিনিষ্টাৰৰ গতি কালি কি হয় আপোনালোকে চাই থাকক বিকতে প্ৰত্যেকটা জনগোষ্ঠীৰ ফালৰ পৰা আমাৰ কংগ্ৰেছে সদায় সকলো জাতি ভাষা ধৰ্ম গোষ্ঠীক এক কৰি আগবঢ়াই লৈ গৈছে আৰু কংগ্ৰেছৰ দিনত সেই বিমলা প্ৰসাদ চলিহাৰ পৰা এই হিতেশ্বৰ শইকীয়া তৰুণ গগৈলৈকে আমাৰ কাছাৰক মিলাই 18টা মান MLA আছিলোঁ 4টা কেবিনেট মন্ত্ৰী আছিলে এজন স্পিকাৰ আছিলে এজন চেণ্ট্ৰেল মিনিষ্টাৰ আমাক দিছিলে কংগ্ৰেছে আমাৰ জনগোষ্ঠীটো কিমান দিছে হয় আমি জনগোষ্ঠীৰ মন্ত্ৰী বিধায়ক হোৱাৰ পাছত জনগোষ্ঠীটোৰ কাৰণে যিমান কৰিব পাৰিব লাগিছিলে সিমান কৰিব নোৱাৰাৰ কাৰণে দুখিত ৰাইজৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী কিন্তু কংগ্ৰেছে যিমান দিছে বিজেপিয়ে তাতকৈ যিটো কৰিছে নহয় হাঁহি উঠা কথা তেওঁলোকৰ ক্ষেত্ৰত আমাৰ বেয়াও লাগে সেইটো কাৰণে বহুত বিজেপিৰ MLA MP আৰু যিবিলাক এতিয়াও বঞ্চিত হৈ আছে তেওঁলোকৰ শৰীৰটো তাত আছে আত্মাটো কংগ্ৰেছত আছে আজি আমাৰ হেৰি কামাখ্যা প্ৰসাদ তাছা কি কৰিলে তাক ৰাজ্যসভাৰ পৰা লোকসভা লৈ আনে
এই কেতিয়াবা ক'ৰ পৰা ক'ত টানি কাক লৈ আনে কোনো ঠিকনা নাই এতিয়া তেওঁলোকে কি কৰিব আৰে একেটাই মানুহ আছে নেকি দুটাই মানুহ আছে নেকি ইমান মানুহ বিজেপিয়ে দেখি পোৱা নাই নেকি 18টা MLA টিকেট দিয়কচোন এইবাৰ বিজেপিয়ে চাওঁ মই তেওঁলোকৰ দম কিমান আছে লগতে নেতাগৰাকীয়ে কয় যে 2026 চনত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব বিজেপিৰ দিনত দুৰ্নীতি কৰা সকলো মন্ত্ৰী জেলত যাব লগতে তেওঁ মত প্ৰকাশ কৰে যে কংগ্ৰেছৰ পৰা বিজেপিৰ পৰাহে বহু মানুহ আহিব কংগ্ৰেছলৈ দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও